নমস্কাৰ মই তোমালোকৰ মৃন্ময় ছাৰ আৰু তোমালোকৰ কাৰণে আন এটা ভিডিঅ' লৈ আহিছো টেক কুৱেশ্যনৰ ওপৰত যেহেতু এটো আজিকালি মেট্ৰিক পৰীক্ষাত লাগা হ'ল আৰু 9ৰ পৰীক্ষাটো আগৰ পৰাই লগা আছিল গতিকে টেক কুৱেশ্যন বহুতে জানা বেসিক ৰুল কেটা জানা বেসিক কেটা কৰিব জানে কিন্তু যেতিয়া অকমান বেলেগ ধৰণৰ দিয়ে তেতিয়া ভুল কৰা গতিকে কোনোবা হিনা এটা ষ্টুডেন্টে কৈছে আনকি যে এনেকুৱা মোক সুধিছিল মানে এনেকুৱা টেক কুৱেশ্যন কেনেকুৱাকৈ কৰিম গতিকে ভাবিলো এটা ভিডিঅ' বনাই দিও বহুত বেছি ইজি টপিক হয় আৰু একদম কম সময়তে শিকিব পাৰিবা যাতে তোমালোকৰ মাৰ্কস কেটা কাটা না যায় মেট্ৰিক পৰীক্ষাতে হওক নৱম শ্ৰেণীৰ পৰীক্ষাতে হওক আৰু এটোটো আমাৰ স্পোকেন ইংলিশত মানে ডে টু ডে লাইফত লাগি থাকে গতিকে মই তোমালোকক এবাৰ এই টেক কুৱেশ্যনৰ ওপৰত শিকাই দিছো চোৱা টেক কুৱেশ্যনত এনেকুৱাকৈ তোমালোকৰ কুৱেশ্যন বিলাক থাকে আৰু এটুক কি বুলি কোৱা হয় এইখিনিক স্টেটমেন্ট বুলি কোৱা হয় ঠিক আছে এইখিনিক স্টেটমেন্ট বুলি কোৱা হয় আৰু ইয়াতে আমি টেক কুৱেশ্যনটো লিখিব লাগে এটা ফাৰ্স্ট ৰুলটো চাবা যদি টেক কুৱেশ্যনটো পজিটিভ হয় ঠিক আছে টেক কুৱেশ্যনটো যদি পজিটিভ হয় কি সৰি স্টেটমেন্টটো যদি পজিটিভ হয় টেক কুৱেশ্যনটো নেগেটিভ হ'ব এটো এক নম্বৰ ৰুল আৰু ইয়াতে যদি অক্সিলাৰি ভাৰ্ব আছে আমি হে অক্সিলাৰি ভাৰ্বটো ইউজ কৰিব লাগিব ঠিক আছে এটা ইউ আৰ এ ষ্টুডেন্ট এটো আমি যেহেতু অক্সিলাৰি ভাৰ্ব আছে অক্সিলাৰি ভাৰ্বটো ইউজ কৰিম aren't you ঠিক আছে কোৱেশ্চন মাৰ্ক aren't you গতিকে আমি ইয়াতে কি কৰিছো এ আৰ টু যেটো অক্সিলাৰি ভাৰ্বটো ইউজ কৰিছো এটো পজিটিভ আছে পজিটিভটো নেগেটিভ কৰিছো আৰু ইয়াতে আমি সাবজেক্টটো ইউজ কৰিব লাগিব আৰু সাবজেক্টটো ইউজ কৰোতে এটা কথা মনত ৰাখিব লাগিব যদি ইয়াতে নাউন থাকে ঠিক আছে নাউন থাকিলে আমি ইয়াতে কি প্ৰনাউনে ইউজ কৰিম ঠিক আছে এটো সোৱা she can dance well ইয়াতো হে অক্সিলাৰি ভাৰ্ব আছে হয়নে আমি অক্সিলাৰি ভাৰ্বটো ইউজ কৰিম আৰু পজিটিভত আছে আমি এটো কি কৰিম নেগেটিভ কৰিম can't see ইয়াতে যদি নাউন থাকিল হয় সিৰ জায়গাত ধৰি লোৱা শিলা থাকিল হয় তেতিয়া আমি can't শিলা নিলিখিলো হয় can't see লিখিলো হয় আৰু অসমীয়াটো এনেকুৱা you are a student তুমি এগৰাকী ছাত্ৰ নহয়নে এনেকুৱা টাইপৰ বা তুমি এগৰাকী ছাত্ৰ নহয় হয়নে এনেকুৱা টাইপৰ হয় ঠিক আছে পজিটিভ থাকিলে নেগেটিভ থাকিলে পজিটিভ হেটো কথা মনত ৰাখিবা এটো এটা নেগেটিভ আছে হয়নে আৰু ইয়াতে লগতে কি আছে অক্সিলাৰি ভাৰ্ব আছে অক্সিলাৰি ভাৰ্বটো ইউজ কৰিম is আৰু এটো যেটো নেগেটিভ আছে আমি এটো পজিটিভ কৰিম is he কৰিম তাৰ পিছত you don't like tea এতিয়া দুটো আছে নহয় আমি কি ইউজ কৰিম ইয়াতে তো নেগেটিভ আছিল নেগেটিভ থাকিলে আমি কি লিখিব লাগিব পজিটিভ লিখিব লাগিব do you লিখিব লাগিব তাৰপিছত you play football এতিয়া সোৱা আমি অক্সিলাৰি ভাৰ্ব থাকা কাৰণে অক্সিলাৰি ভাৰ্ব বিলাক ইউজ কৰি আছিল এতিয়া অক্সিলাৰি ভাৰ্ব নাই অক্সিলাৰি ভাৰ্ব যদি নাই তেতিয়া আমি do ভাৰ্বৰ সহায় ল'ব লাগিব গতিকে play আছে নহয় গতিকে কি আমি হে যে নেগেটিভ আৰু ইন্টাৰগেটিভ শিকাইছিলো তেনেকুৱা আৰু don't কিয় don't লিখিলো এটো পজিটিভত আছে গতিকে আমি এটো নেগেটিভ কৰিলো গতিকে you don't you play football আছিল don't কি হ'ব you হ'ব আৰু ইয়াতে যদি মানুহৰ নাম থাকিল হয় তেতিয়া কিন্তু আমি pronoun ইউজ কৰিলো হয় সো he eats fish এটা ধৰি লোৱা his জাগাত ইয়াতে আছে Raju eats fish একে কথা গতিকে s আছে ন থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ do ইউজ নকৰো does ইউজ কৰিম আৰু পজিটিভ আছে নেগেটিভ কৰিম doesn't Raju নিলিখো doesn't he লিখিম স্মল লেটাৰ তাৰপিছত she went এটা টু লাগিছিল she went to home কাৰণ go ভাৰ্বৰ পিছত টু লাগে সদায় she went to home এতিয়া আমি এটো কি লিখিম past tense হয়নে প্ৰেজেন্ট টেন্সত আছে কাৰণে do আৰু does ইউজ কৰি আছিল এটো past tense আছে গতিকে আমি do আৰু does ইউজ নকৰো কি ইউজ কৰিম did ইউজ কৰিম did আৰু এটো পজিটিভত আছে এটো নেগেটিভ কৰিম didn't see বুজি পাইছা চাগে এটা তাৰপিছত নেক্সট কি দিয়া আছে I am your friend এইটোত এটা ৰুল আছে যেতিয়া আমি am থাকে
আমি কি এমেন্ট নিলিখো বুজি পাইছা এমেন্ট নিলিখো এমেন্টৰ হলনি কি লিখিম আৰেন্ট লিখিম গতিকে ইয়াতে তোমালোকে ইউজ কৰিবা আৰেন্ট এপস্ট্ৰফি এস দিবা আৰেন্ট আই আৰু এটা কথা মই তোমালোকক ক'ব থাকি গৈছে এইবিলাক যে তোমালোকক যে কৈছো পজিটিভ কৰোতে নেগেটিভ ইউজ কৰিবা নেগেটিভ কৰোতেও কিন্তু আর নট নিলিখিবা তোমালোকে যদি এনেকুৱাকে লিখা আর নট তেতিয়া ভুল যাব কাৰণ কিয় টেগ কুৱেশ্যনত সদায় কন্ট্ৰাকশন ফৰ্ম বিলাক ইউজ হয় কন্ট্ৰাকশন ফৰ্ম মানে হৈছে শৰ্ট ফৰ্ম বিলাক ইউজ হয় আর নট লিখিব নোৱাৰা ঠিক আছে আৰু ইয়াতে কুৱেশ্যন মাৰ্কটো দিব লাগিব মানে আৰেন্ট ইউ লিখি কুৱেশ্যন মাৰ্কটো দিব লাগিব বহুতে এইখিনি কথা ভুল কৰা আৰেন্ট লিখিবা আৰু আর নট নিলিখিবা ঠিক আছে গতিকে ইয়াতে আমি লিখিম কি আৰেন্ট আই তাৰপিছত চোৱা ইম্পাৰেটিভ সেন্টেন্স আছে আৰু ইম্পাৰেটিভ সেন্টেন্স কেইটা বহুতৰে খেলি মেলি লাগে চোৱা ইম্পাৰেটিভ সেন্টেন্স দেখা পালে তোমালোকে কি কৰিবা সদায় ইম্পাৰেটিভ সেন্টেন্স মানে কি হেতু কথা জানিব লাগিব প্ৰথমতে মানে এইবিলাক ভাৰ্ব ওৱানৰ পৰা ষ্টাৰ্ট হয় মানে ইয়াতে সাবজেক্ট নাথাকে ডাইৰেক্ট কি থাকে ভাৰ্ব ওৱান প্লাস অবজেক্ট তেতিয়া তোমালোকে যদি এনেকুৱা সেন্টেন্স দেখা পোৱা তেতিয়া উইল ইউ লিখি দিবা ঠিক আছে আকৌ ধৰা এটো নেগেটিভ হত আছে তেতিয়াও কনফিউজ হোৱা বহুতে ধৰিলা ওপেন দা ডোৰ উইল ইউ লিখিম কিন্তু স্যাৰ ডোন্ট ওপেন দা ডোৰ আছে তেতিয়া কি লিখিম তেতিয়াও তোমালোকে উইল ইউ লিখিবা ঠিক আছে ওপেন দা ডোৰ উইল ইউ ডোন্ট ওপেন দা ডোৰ উইল ইউ লেটস গো ফৰ আ ৱাক এটো অকমান বেলেগ সো ইয়াতে লেটস আছে গতিকে কি আছে লেট আস আছে গতিকে ইয়াতে তোমালোকে কি লিখিবা সেল লিখিবা আৰু যেটো আস আছে উই লিখিবা সেল উই ঠিক আছে ইয়াতে উইল ইউ আৰু ইয়াতে সেল উই এই দুটা মনত ৰাখিবা তাৰ পিছত আনটা ৰুল আছে nobody no one আৰু nothing অথবা everyone এইবিলাক থাকিলে আমি কি লিখিম মানে if the subject is negative in the meaning মানে এইবিলাক থাকিলে তো সাবজেক্ট মানে নেগেটিভ মিনিং কৰিব তেতিয়া পজিটিভ টেক কুৱেশ্যন ইউজ হ'ব এইখিনিত বহুতে বেছি ভুল কৰা ধৰি লোৱা কি দিয়া আছে nobody called you এটো past tenseত আছে আমি nobody called you লিখাৰ পিছত ইয়াতে আমি কি পজিটিভ ইউজ কৰিব লাগিব মানে যেনেকুৱা আৰু nobody ধৰি লোৱা আছে everybody আছে everyone আছে তেতিয়া তোমালোকে they ইউজ কৰিবা ঠিক আছে এটো মনত ৰাখিবা nobody called you did they হ'ব তাৰ পিছত nothing happened এটো past tenseত আছে গতিকে nothing ৰ জায়গাত তোমালোকে it ইউজ কৰিবা ইয়াতে কি দিয়া আছে past tense যেটো এটো মানে past tenseত আছে ফৰ্মটো গতিকে আমি did ইউজ কৰিছো আৰু ইয়াতে পজিটিভ ইউজ কৰিছো কাৰণ এটো এটা নেগেটিভ ওয়ার্ড তাৰ পিছত everyone আছে এতিয়া everyone থকাৰ লগে লগে কিন্তু আমি ইয়াতে লাইক আছে ন আমি ইয়াতে did they ইউজ কৰিলে নহব ইয়াতে didn't ইউজ কৰিব লাগিব বহুত বেছি ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ আহে মেট্ৰিক পৰীক্ষাত তাৰ পিছত আনটা ৰুল আছে এটো মোস্ট ইম্পৰ্টেন্ট ইউজ টু ৰুল ইউজ টু ৰুলটো হৈছে যদি ইউজ টু থাকে তেতিয়া তোমালোকে did ব্যৱহাৰ কৰিব লাগিব ধৰি লোৱা হি ইউজড আছে এটো কি did ইউজ কৰিছো আৰু তো নেগেটিভ হ'বই কাৰণ তো পজিটিভ হত আছে গতিকে ইউজ ব্যৱহাৰ নকৰিবা ইউজ থাকিলে did ব্যৱহাৰ কৰিবা বাকি হিটো তো এটো হৈছে তাৰ পিছত আনটা ৰুল have has to আৰু had to থাকিলে তোমালোকে কি ইউজ কৰিবা চাবা ইয়াতে তোমালোকে has have to মানে I have to do the work এনেকুৱা যদি থাকে মানে to লগত থাকিব লাগিব দে to লগত থাকিব লাগিব এনে তো তোমালোকে হেতুৱে অক্সিলাৰি ভাৰ্ব হিচাপে ব্যৱহাৰ কৰি হেতু ইউজ কৰিব লাগিব কিন্তু যদি ইয়াতে has to আছে had to আছে তেতিয়া তোমালোকে যদি ধৰি লোৱা have to আছে ঠিক আছে have to থাকিলে তোমালোকে do ব্যৱহাৰ কৰিবা মানে এটো নেগেটিভ হ'ব don't হ'ব has to থাকিলে doesn't ব্যৱহাৰ কৰিবা আৰু had to যদি থাকে তেতিয়া did ব্যৱহাৰ কৰিবা মনত ৰাখিবা গতিকে ইয়াতে কি আছে has to আছে নহয় আমি doesn't ইউজ কৰিছো তাৰ পিছত had to আছে নহয় didn't ইউজ কৰিছো আৰু যদি মানে হেৰি have to থাকিল হয় তেতিয়া don't ইউজ কৰিলো হয় ঠিক আছে গতিকে আৰু আনটা ৰুল আছে মানে this that আৰু this those ৰ ক্ষেত্ৰত কি ব্যৱহাৰ কৰিম এটো চোৱা this যদি থাকে this is your pen
এতিয়া কি হ'ব এই তোমালোকে বহুতে কি কৰা ইজিনটত এটোতো ইজিয়ে ইজিন লিখিবলা তাৰপিছত দিস ইউজ কৰা দিস নিলিখিবা ইজিন তোমালোকে ইট ব্যৱহাৰ কৰিবা ঠিক আছে মানে ইউজ ইট ফৰ দিস এণ্ড ডেট আৰু মানে ইট মানে দিস আৰু ডেট যদি থাকে তোমালোকে ইট ব্যৱহাৰ কৰিবা আৰু যদি দিস আৰু ডোজ থাকে প্লুৰেলত থাকে তেতিয়া তোমালোকে দে ব্যৱহাৰ কৰিবা মনত ৰাখিবা ইয়াতে ডোজ আছিল নহয় ডোজ আৰ ইয়োৰ বুকস আছে গতিকে আমি কি ব্যৱহাৰ কৰিছো আৰ এণ্ড ইয়াতে ডোজ লিখা নাই দে লিখিছো অকমান এইকেইটা মানে ডিফাৰেণ্ট কাৰণে এইকেইটা আহে পৰীক্ষাত গতিকে এইকেইটা ভালকে চাবা আশা কৰো বুজি পাইছা টেক কুৱেশ্যন বিৰাট ইজি মাৰ্কসটো ফুল কৰিলে সেইকাৰণে মাৰ্কসটো যদি কাটা যায় মোৰ নিজৰে বেয়া লাগে মোৰ ষ্টুডেণ্টছ বিলাকে যেতিয়া টেক কুৱেশ্যনত অমুকটো মানে অকমান ডিফিকাল্ট হোৱাৰ কাৰণে এৰি থৈ আহে বেয়া লাগে গতিকে তোমালোকেও মোৰ ভিডিঅ'জ যিসমূহ ছাত্ৰ ছাত্ৰী চোৱা তেওঁলোকে এইখিনিত নাম্বাৰটো কাটা নেখেদাবা আৰু মোৰ ভিডিঅ' চোৱাৰ পিছত যদি তোমালোকৰ গ্ৰামাৰ ভুল হয় মোৰ বেয়া লাগিব গতিকে প্ৰতিটো গ্ৰামাৰৰ ভিডিঅ' চাবা তোমালোকৰ প্ৰেপজিশ্যনৰ এটা খুব ধুনীয়াকৈ সহজ ভাষাত পিকচাৰ ৱাইজ মানে এটা ভিডিঅ' লৈ আনিম ঠিক আছে যাতে সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে হেল্পফুল হয় আৰু লগতে কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়ি থকা ল'ৰা ছোৱালীৰ কাৰণেও সেইটো বহুত বেছি সহায়ক হ'ব গতিকে আমাৰ গ্ৰামাৰৰে নহয় মানে ইয়াতে প্লেলিষ্ট যোনটো আছে গ্ৰামাৰে হওক বা ক্লাছ 10ৰ ক্লাছ 9ৰ কাৰণেও বনোৱা আছে ছ'চিয়েল ছায়েন্সৰো আছে প্লেলিষ্টটো চেক কৰিবা তোমালোকৰ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত ভিডিঅ' কেইটা শ্বেয়াৰ কৰিবা ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ আৰু যদি অন্য ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলে চাই আছা তেনেহ'লে মই এটা তোমালোকক খবৰ দিব বিচাৰিছোঁ মোৰ এটা স্পকেন ইংলিছৰ প্লাছ গ্ৰামাৰৰ ক্লাছ আছে তোমালোকে সেইটো ল'ব পাৰা যোনটো মই 3 মাহ শিকাও 3 মাহ মানে তোমাৰ 40 ডেজ শিকাও আৰু সেই 40 ডেজত মই সকলোখিনি মানে ক্লিয়াৰ কৰি দিওঁ মানে যদি তোমালোকে 5 6 7 8ৰ ছাত্ৰ ছাত্ৰী তোমালোকে সেই কোৰ্সটো ল'ব পাৰা এটা খুব মিনিমাম ফিজত মই সেই ক্লাছটো কৰোঁ অসমৰ বহুত ছাত্ৰ ছাত্ৰী কৰি ইতিমধ্যে সুফল পাইছে তোমালোকে সেইটো কৰিব পাৰা যদি ডিটেইলছ জানিব খোজা ইয়াত দি থকা নাম্বাৰটোত ফোন কৰিবা ঠিক আছে ধন্যবাদ পুনৰ এটা ভিডিঅ'ত লগ পাম